নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই এখন খেতি পথাৰত আহিছোঁ আৰু ইয়াত শাক পাচলিৰ খেতি কৰিছে। আপোনালোকে হয়তো ভাবিব পাৰে যিহেতু এইটো বানপানী হোৱাৰ ছিজন, গতিকে এই বানপানী হোৱা ঠাইত কেনেকৈ এই শাক পাচলিৰ খেতিবিলাক কৰি আছে। আচলতে কি জানে, এইবিলাক হৈছে ওখ ঠাই, এইবিলাকত কেতিয়াও বানপানী নুঠে। যিবিলাক নামা ঠাইবিলাকতহে বানপানী উঠে। গতিকে এই ওখ ঠাইত বিভিন্ন ধৰণৰ খেতি কৰিছে কৃষকে। যিজন কৃষকে খেতি কৰিছে মই তেওঁৰ লগত অলপ কথা পাতিম। তোমাৰ নামটো কি? জিয়াৰুল হক। অলপ জোৰে ক'ব হা। জিয়াৰুল হক। জিয়াৰুল হক, আচ্ছা। এতিয়া কেই বিঘা মাটি খেতি কৰিছা? 5 বিঘা। 5 বিঘা। এই 5 বিঘা মাটিত কি কি খেতি আছে? আছে জালা, বাগনা, লেচৰা, তিতা কেৰেলা, মিঠালাও, ভোল, জিকা। তাৰমানে বিভিন্ন প্ৰকৃতিৰ তাৰমানে শাক পাচলিৰ খেতি। নীলজি আছে কৰিছা? নীলজিও কৰিছা? নীলজিও কৰিছোঁ অলপমান। তাৰপিছত এই যি শাক পাচলিৰ বাগান তুমি যে কৰিছা, এই শাক পাচলিৰ খেতি কৰি মানুহ স্বাৱলম্বী হ'ব পাৰেনে? পাৰে, কিয় নৰে? পাৰে। লাভ হয়? লাভ হয়। বন্ধুসকল, মই আপোনালোকক এই জিয়াৰুলে যি খেতি কৰিছে, আচ্ছা এই মাটিবিলাক তোমাৰ নিজৰ না কৰালি? কৰালি। কৰালি কিমানকৈ দিব লাগে? 2000 টকা বিঘা। 1 বছৰৰ কাৰণে? 1 বছৰৰ 2000 টকা। 1 বছৰৰ কাৰণে 2000 টকা বিঘা কৰালি দিব লাগে মাটিৰ মালিকক। আৰু এই কৰালি সম্পূৰ্ণ কৰালি দিয়াৰ পাছতহে লাভৰ কথা আহি যায়। গতিকে কৰালি দিও লাভ হয়। আপোনালোকক কি কি খেতি কৰিছে অলপ দেখুৱাবলৈ মই প্ৰয়াস কৰিছোঁ। এইবিলাক হৈছে জিকাৰ খেতি। চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক হৈছে জিকাৰ খেতি। চাওক, লমালমে লাগিছে জিকা। অৱশ্যে বৰষুণৰ পানীৰ কাৰণে জিকা অলপ কম লাগিছে। আৰু মই আপোনালোকক দেখুৱাই আছোঁ লেচেৰা মাহ কিমান লাগিছে। চাওক, কিছুমানে লেচেৰা মাহ কয়, কিছুমানে দাংবডি কয়। এই লেচেৰা মাহৰ যিটো জাত, এই জাতটোৰ নাম হৈছে ইষ্ট ৱেষ্ট কোম্পানীৰ মেৰিগ্ৰীণ 350। এই কেৱল লাগি আছে, পুৰত হোৱা নাই। চাওক, মই দেখুৱাই আছোঁ আপোনালোকক। চাওক, আৰু এইখন চাং যে আছে, এইখনত ৰঙালাও দিছে। এইখনত ৰঙালাও দিছে। আৰু এইবিলাক দেখিছে, এইবিলাক হৈছে তিতা কেৰেলা। আৰু এই তিতা কেৰেলাবিলাক যে দেখিছে, এই তিতা কেৰেলাৰ জাতটো হৈছে, মই আপোনালোকক ইয়াৰ যিটো প্ৰজাতি, এই তিতা কেৰেলাৰ যিটো প্ৰজাতি, এই প্ৰজাতিটো মই আপোনালোকক কৈছোঁ। ইয়াৰ কোম্পানীটোৰ নাম হৈছে নানহেমছ US 1315 F1 হাইব্ৰিড। ইয়াৰ জাতটো কোম্পানীটোৰ নাম হৈছে নানহামছ US 1315 F1 হাইব্ৰিড। এই তিতা কেৰেলাটো লমালমে লাগিছে। চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। এইখন হ'ল তিত কেৰেলাৰ চাং। আৰু দেখুৱাই আছোঁ, এইটো হ'ল ভোলৰ খেতি। ভোলৰ চাং মই আপোনালোকক দেখুৱাই আছোঁ। চাওক, ভোল লমালমে লাগিছে। চাওক, আৰু বিশেষকৈ এইবাৰ এই বছৰটোত খুব বৰষুণ পৰি থকাৰ বাবে, অতিপাত বৃষ্টিপাতৰ কাৰণে গছবিলাক অলপ বেয়া হৈ গৈছে। সেইকাৰণে ইয়াৰ ফলবিলাক অলপ কমকৈ লাগি আছে। চাওক, মই দেখুৱাই আছোঁ কিমান লাগিছে, দেখিছে। আৰু এই ভোলৰ জাতটোৰ নাম হৈছে, ইয়াৰ কোম্পানীটোৰ নাম হৈছে এনজা জাডেন কোম্পানীৰ ভোল। আৰু ইয়াৰ যিটো জাত, সেইটো হ'ল EZSG 111। এই জাতটো দেখিছে কিমান ভোল লাগিছে। চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। জংঘলবাৰী মাৰি। আৰু এই যিবিলাক আপোনালোকে মানে শাক পাচলিৰ খেতি দেখিছে, ইয়াৰ সম্পূৰ্ণ বীজ মই নিজাববীয়াকৈ যোগান ধৰিছোঁ এই খেতিয়কজনক। আৰু মোৰ পৰামৰ্শ মতে এই খেতিবিলাক কৰে। মই ডিৰেকশ্যন দিওঁ কি ধৰণে কৰিব লাগে। আচ্ছা, এই যিবিলাক বীজ এইবিলাক মই যোগান ধৰোঁ। আচ্ছা, মই যিবিলাক বীজ যোগান ধৰোঁ সেইবিলাক ভাল পোৱা নে মানে বেয়া পোৱা? ৰিজাল্টটো ভাল পোৱা নে? ভাল, সব ৰিজাল্ট ভাল। মই
আপোনালোকে এতিয়া বিশ্বাস কৰে নে নকৰে নাজানো, মই খেতিয়কক কেতিয়াও নঠগাওঁ। মই সদায় খেতিয়কক কীটনাশক ঔষধৰ পৰা ৰাসায়নিক সাৰৰ পৰা বীজ পৰ্যন্ত যিখিনি যোগান ধৰিব লগা হয়, মই খুব ভাল বীজ মই যোগান ধৰোঁ। ৰাসায়নিক সাৰবিলাকো মই খুব ভাল ধৰণৰ সাৰে মই যোগান ধৰোঁ, জৈৱিক সাৰৰ পৰা আদি কৰি ৰাসায়নিক সাৰৰ পৰা আদি কৰি। আৰু কীটনাশক ঔষধ যিবিলাক দামী কোম্পানীৰ ঔষধ, যিবিলাক সাধাৰণতে খেতিত মাৰিলে খেতিৰো অনিষ্ট নহয় আৰু মানুহৰো ক্ষতি নকৰে, তেনেকুৱা ধৰণৰহে মই ঔষধ এওঁলোকক যোগান ধৰোঁ। মই যিবিলাক ডিৰেকশ্যন দিম, এই ডিৰেকশ্যন মতে কামবিলাক ভাল হয় নে বেয়া হয়? ভাল হয়। গতিকে আৰু এখেতে খেতি কৰিছে বেঙেনাৰ খেতি, মই আপোনালোকক দেখুৱাই আছোঁ। বেঙেনাৰ খেতি কিমান কৰিছে মই আপোনালোকক দেখুৱাম। সম্পূৰ্ণ 5 বিঘা মাটিত এই শাক পাচলিৰ খেতি কৰিছে। ভেৰাইটিজ খেতি, বিভিন্ন ধৰণৰ খেতি কৰিছে। এইবিলাক জলকীয়াৰ খেতি কৰিছে। চাওক, বৰষুণৰ পানীৰ কাৰণে গছবিলাক ৰঙা পৰিছে। এইবিলাক বতৰ ভাল হ'লে মই অলপ ইয়াক ট্ৰিটমেণ্ট কৰাম। চাওক, এইবিলাক জলকীয়া, এইবিলাক হৈছে বেঙেনা খেতি। মই দেখুৱাই আছোঁ আপোনালোকক। এইবিলাক বেঙেনা খেতি। আৰু এই বেঙেনাৰ জাতটো মই আনি দিছিলোঁ গিৰি কোম্পানীৰ ৰাবাদা বুলি কয়। ইয়াৰ জাতটো হ'ল ৰাবাদা। এইটো বেংগলৰ কোম্পানী আছিলে। লমালমে বেঙেনা লাগিছে। চাওক, মই দেখুৱাই আছোঁ আপোনালোকক কিমান লাগিছে। চাওক গতিকে বন্ধুসকল, মই শাক পাচলিৰ খেতিবিলাক দেখুৱালোঁ আপোনালোকক। আপোনালোকে দেখি কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত জনাব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। এইখিনিয়ে ক'লোঁ। ধন্যবাদ।